তারপর জানাজা দাঁড়াইছে। গতিকে ঋণের গড়ে থাকবার চেষ্টা করি না, যে ঋণের গড়ে থাকবার চেষ্টা করি। আমি রাজনীতি করা মানুষ, জানাজা এত সহজ না। এটা আপনার আজিৰ পৰা 1976 পৰা তেখেতৰ লগত মই পৰিচয়। মই যেতিয়া মেট্ৰিক পাছ কৰিছোঁ, তো তেখেতে আপোনাৰ খাটুৱাল এম ই মাদ্ৰাছা শিক্ষকতা কৰি হিন্দী পোষ্টত। মানুহজন খুব ভাল আছিল, ধৈৰ্যশীল আছিল, অলপ খঙো আছিল, কিন্তু মানুহজনৰ কোনো মানুহৰ অন্যায় কৰা নাই। তেখেতৰ অন্যায় বহুতে কৰিছে, মই এইবিলাক জানো। মোক বহুত কথা ইনফৰ্ম কৰিছে, মোক মানে মোৰ লগত শ্বেয়াৰ কৰিছে। আমি ત્યાં জানাজাটো কৰিলোঁ আৰু আল্লাহ যাতে তাক জান্নাতুল ফেৰদাউছ নচিব কৰে, সেইকাৰণে আমি আজি তেখেতৰ কাৰণে দোৱা কৰিলোঁ। দোৱাটো কমন হিচাপে সবার কাৰণেই হৈছে, কিন্তু স্পেচিয়েলি আমি কিছুমান মানুহ তেখেতৰ আছোঁ। এইবিলাক মানুহে মনে মনে আল্লাহৰ ওচৰত এইটো কামনা কৰিছোঁ যে মানুহজনক কবৰত যাতে জব চলৰ হিচাপটো মানে সঠিক উত্তৰ দিব পাৰে, আৰু আল্লাহ যাতে তাৰ আত্মাটোক ইল্লিনত ৰাখে, তাৰ কাৰণে দোৱা কৰি গ'লোঁ। এই সুযোগতে কি ক'ব বিচাৰে সমূহ ইছলাম ধৰ্মী কি আহ্বান জনাব? ইছলাম ধৰ্মী মানুহক আহ্বান জনাইছোঁ, প্ৰত্যেকজন ইছলাম ধৰ্মী আজি নহয় গোটেই পৃথিৱীৰ মুছলমান যেতিয়ালৈকে আজান দিয়াৰ লগে লগে মছজিদত নোসোমাব, পৃথিৱীৰ মুছলমানৰ কোনো সমস্যা সমাধান নহয়। এইটো ফাইনেল কথা। যেনেকুৱা আজি আমেৰিকাত এজন মানুহ, আজি তাত মানে আপোনাৰ নিউয়ৰ্ক চিটিৰ নিচিনা জেগাত তেখেত যে ইমান ডাঙৰ পোষ্টত বহি গৈছে, তেখেতৰ ষ্টাৰ্টিংটো আজিৰ পৰা 5-6 মাহ আগত মই জানো। তেখেতৰ লাইফ ট্ৰিপ মছজিদ, গীৰ্জা, বিভিন্ন মানে ধৰ্মীয় অনুষ্ঠানৰ লগত প্ৰথম যোগাযোগ স্থাপন কৰিছিল, আৰু আজি তেখেতে পৃথিৱীত এটা চমক লগাই দিছে যে আমেৰিকাৰ নিচিনা জেগাত আজি তেখেতে তাত মানে মেয়ৰ হ'ব পাৰিছে। গতিকে দুনিয়াৰ হিচাপতে হওক, আখেৰতে হওক, মুছলমান প্ৰথমতেই প্ৰত্যেকজন মুছলমান নামাজী হৈ যায়। খালি আমাৰ অসম ভাৰতবৰ্ষৰ কথা মই কোৱা নাই, মই গোটেই পৃথিৱীৰ কথা কৈছোঁ। গতিকে বিশেষকৈ মই অসমৰ আমাৰ মুছলমান মানুহখিনিক মই অনুৰোধ জনাম যে আপোনালোকৰ বহুত সমস্যা আছে, সমস্যা গৈছে আৰু আহিব থাকিব। এইবিলাকত ভয় কৰিব নালাগে, কোনো গভৰ্ণমেণ্টক ওপৰত তৱক্কা কৰিব নালাগে, কোনো চৰকাৰৰ ওপৰত মই ব্যক্তিগতভাৱে ডিপেণ্ডেণ্ট নহয়। মই ডিপেণ্ডেণ্ট আল্লাহৰ ওপৰত। আমি আল্লাহৰ ওপৰত ভৰসা কৰি চলিব লাগিব। কাৰণ এইবিলাক ক'ৰ চৰকাৰ আহিছে, কিমান চৰকাৰ আহিছে, কিমান গৈছে স্বাধীনতাৰ আগত পিছত। ইয়াতে ছাৰ ছাদুল্লাৰ নিচিনা মানুহে 5 বাৰ প্ৰাইম মিনিষ্টাৰ হৈছে, ভূপি বৰদলৈ 2 বাৰ হৈছে, প্ৰথম মুখ্যমন্ত্ৰী ভূপি বৰদলৈ হৈছে, তাৰ পৰা কিমান মুখ্যমন্ত্ৰী আহিল আৰু গ'ল আৰু আহিব আৰু যাব। কিন্তু সেইবিলাকৰ ওপৰত আমি ভৰসা কৰি লাভ নাই, কাৰণ মুছলমানক ওপৰৰ সিদ্ধান্তৰ কাৰণে যিহেতু আমি এটা কথা পঢ়িছোঁ যে আমানতু বিল্লাহি ওয়া মালাইকাতিহি ওয়া কুতুবিহি ওয়া রাসূলিহি ওয়াল ইয়াউমিল আখির ওয়াল কদরি ওয়া খাইরি ওয়া শাররি মিনাল্লাহি তাআলা ওয়াল বাসি ওয়াল বাদ। গতিকে আমি আল্লাহৰ ওপৰত ভৰসা কৰি মানুহ, আৰু সকলো মুছলমানক মই আহ্বান কৰিম, পৃথিৱীৰ চব মুছলমানকে মই আহ্বান কৰিম, অসমৰ মুছলমানে নহয়, ভাৰতৰ মুছলমানে নহয়, যে আপোনালোকে আল্লাহৰ ওপৰত ভৰসা কৰিব আৰু আপোনালোকে নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে দিয়া তৰিকা মতে চলাৰ চেষ্টা কৰিব।